কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং মই এতিয়া গোসাঁই ঘৰৰ পৰা ওলালোঁ আপোনালোকেতো শুই উঠিলেই চাগে মইতো 4টা বজাতে উঠোঁ সকলোৱে উঠক ঈশ্বৰক ভক্তি কৰক ফাৰ্ষ্টতে সূৰ্য দেৱতাক সেৱা কৰক প্ৰণাম কৰক পানী দিব গা পা ধুই আৰু এতিয়া গৰমৰ দিনত না 2-3 বাৰ গা ধোৱাই হয় চিন্তাৰ কোনো কাৰণ নাই ঠাণ্ডা নোসোমায় গতিকে ময়ো গোসাঁই ঘৰৰ পৰা ওলালোঁ আপোনালোককো অনুৰোধ কৰিছোঁ সূৰ্য দেৱতাক প্ৰণাম কৰক আমাক তেওঁৱেই পোহৰ দিছে তেওঁৱেই শক্তি যোগাইছে তেওঁৰ দ্বাৰাই সূৰ্য দেৱতাৰ দ্বাৰাই সকলো জীৱ জন্তু প্ৰাণীবোৰ জীৱিত হৈ আছে আৰু তেওঁ দিনৰ পিছত ৰাতি হয় ৰাতিৰ পিছত দিন হয় মানুহৰ যেনেকুৱা কপালত দুখৰ পিছত সুখ আহে সুখৰ পিছত দুখ আহে তেনেকুৱাই আমাৰ জীৱনটো অতিবাহিত হৈ আছে গতিকে উঠক আপোনালোকে মই উঠি ভক্তি আচনা কৰিলোঁ নিজৰ মতে নিজে ভক্তি কৰিব মই তাত কোনো ক'বলৈ মোৰ কোনো অধিকাৰ নাই গতিকে অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ আৰু বানপীড়িতসকলেও সকলোৱে সাৱধানে হৈ থাকিব বেমাৰ আজাৰ বহুত আহিছে বেমাৰ আজাৰৰ পৰা মুক্তি হ'বলৈ হ'লে গেলা পচা মাছবোৰ নাখাব অলপ চাই চিন্তি খাব পানী দুনি উতলাই খাব আৰু কি ক'ম ইয়াকে ক'লোঁ মোৰ সৰু ভিডিঅ'টো ইলিগেল নকৰি লাইক আৰু শ্বেয়াৰ কৰে যেন এই মোৰ অনুৰোধ মই এজনী 60 বছৰীয়া মহিলা গতিকে ভুল নুবুজিব টাটা বাই বাই কৃষ্ণ কৃষ্ণ চাওক